ফিফা বিশ্বকাপৰ প্ৰথমতে কানাডা তেওঁলোকে হোষ্ট কাউণ্ট্ৰি হয় আৰু তেওঁলোকে ৰাউণ্ড 16 পালে মানে প্ৰি কোৱাৰ্টাৰ ফাইনেল পালে আৰু এইকেইটা দিন আপোনালোকে জানে যে আমাৰ লগত কেইবাজনো ইণ্টাৰনেশ্যনেল প্লেয়াৰ নেশ্যনেল প্লেয়াৰ আছিলে তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ আপোনালোকে আমাৰ জৰিয়তে পাইছিলে দুৰ্গা বড়োক পাইছিলে গতিকে আজি আমাৰ লগত অতিথি হিচাপে উপস্থিত আছে বৰ্তমানৰ ভাৰতীয় দলৰ খেলুৱৈ তথা ফিফা ৱৰ্ল্ড কাপ কোৱালিফাইং ৰাউণ্ড খেলিছে বিনীত আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ হয় মই বিনীত ৰায়ক সুধিব বিচাৰিছোঁ যে যিহেতু বৰ্তমান সময়ত ৱৰ্ল্ড কাপ চলি আছে আপোনাৰ ফেভাৰিট টিম কোনটো মোৰ ফেভাৰিট টিম এবাৰ মই পৰ্তুগালক ছাপোৰ্ট কৰি আছোঁ বিকজ ৰোনাল্ডোৰ লাষ্ট ৱৰ্ল্ড কাপ হয় লাষ্ট ডেন্স নিচিনা হয় চ' মই বিচাৰোঁ যে এবাৰ ৰোনাল্ডোই ৱৰ্ল্ড কাপ জিকক চ' সেইকাৰণে মই পৰ্তুগালক ছাপোৰ্ট কৰি আছোঁ এইবাৰ পৰ্তুগালৰ ষ্ট্ৰেংথটো অকণমান কৈ দিয়কচোন পৰ্তুগালৰ মেইন ষ্ট্ৰেংথটো হ'ল সিহঁতৰ এবাৰ যোনটো কণ্টিনিউছলি দুইবাৰ চেম্পিয়নছ লিগ চেম্পিয়ন হ'ল PSG সিহঁতৰ মেইন দুটা মিডফিল্ডাৰ যোনটো ভিটিনিয়া আৰু জাও নেভেছ আছে চ' সিহঁতৰ মেইন সিহঁতৰ কোৰটো হ'ল মিডফিল্ড বিকজ ব্ৰুনো ফাৰ্ণাণ্ডেছো আছে যোনটো মেনচেষ্টাৰ ইউনাইটেডৰ কেপ্টেইন হয় চ' ময়ো এটা মিডফিল্ডাৰ হয় চ' মই সিহঁতক চাই মই কিবা এটা শিকিব পাৰোঁ সেইকাৰণে মই পৰ্তুগালকো বহুত ছাপোৰ্ট কৰিছোঁ বিকজ সিহঁতি ওৱান অফ দ্য বেষ্ট মিডফিল্ডাৰ্ছ ইন দ্য ৱৰ্ল্ড ৰাইট নাও হয় আপোনালোকে সকলোৱে জানে যে আমাৰ দুলীয়াজানৰ এই বিনীত ৰায় তেখেতৰ দেউতাকো নেশ্যনেল এথলেটিক্স প্লেয়াৰ আৰু বিনীতে খুব কম বয়সতে যেতিয়া তেখেতৰ বয়স 16 বছৰ আছিলে তেতিয়া আণ্ডাৰ-23 খেলিছিলে আৰু এতিয়াও ছিনিয়ৰ ইণ্ডিয়া খেলি আছে বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডৰ মেটচ খেলিছিলে তেনেকুৱা অভিজ্ঞতা থকা অসমত মাত্ৰ কেইজনমান প্লেয়াৰ আছে জুৱেল বে আছে হলিচৰণ নাৰ্জাৰী বিনীত ৰায় আৰু বিনীত ৰায় সেই সফলতাত আমি তেখেতক ধন্যবাদ জনাইছোঁ আপুনি ফিফা বিশ্বকাপ কিউৰ যিটো এক্সপিৰিয়েঞ্চ আছে বা ইণ্ডিয়া টিমৰ জাৰ্চি পিন্ধি যিখিনি খেলিছে প্ৰায় 15খনতকৈ অধিক মেটচ খেলিছে অকণমান এক্সপিৰিয়েঞ্চ জনাওকচোন এক্সপিৰিয়েঞ্চটো চামটাইমছ লাইক এইটো হৈ যায় কি আপুনি ক'ব নোৱাৰা যেন হৈ যায় বিকজ সেইটো ফিলিংটো ভেৰি মানে ডিফাৰেণ্ট দেন মই যোনটো ক্লাবত পিন্ধো বিকজ আপুনি যেতিয়া নেশ্যনেল টিমক নট অনলি ছিনিয়ৰ টিম মই আণ্ডাৰ-19 আণ্ডাৰ-23 আপুনি যেতিয়া ৰিপ্ৰেজেণ্ট কৰে আপুনি যেতিয়া আপুনি নেশ্যনেল টিমত জাৰ্চি পিন্ধে যেতিয়া বেটছটো আপোনাৰ হাৰ্টক টাচ হয় এণ্ড যেতিয়া আপুনি থিয় হৈ পিনে লাইনত নিজৰ নেশ্যনেল এন্থেমটো গায় সেইটো ফিলিংটো মানে মই বুজাব নোৱাৰো আৰু মানে সেইটো মানে আপুনি এইটো হয় কি লাইক এটা প্ৰাউড মমেণ্ট হয় বাট আপুনি যেতিয়া গ্ৰাউণ্ডত যায় সেইটো জাৰ্চি মই এতিয়া গুজবমো আহি আছে যেতিয়া মই ভাবি আছো লাইক গাৰ নোম হিয়ৰি গৈছে বিনীতৰ চাপ তেনেকুৱা এটা যে এতিয়া আমি বিশ্বকাপৰ যিখিনি দেশ দেখিছোঁ কুৰাচাৱে হওক বা কেপভাৰ্ডে হওক বা ডাঙৰ দেশ ব্ৰাজিলে হওক মুঠতে সকলোৱে যিটো নেশ্যনেল এন্থাম গায় এইটো এটা সাংঘাতিক গতিকে আমাৰ যেতিয়া ভাৰতীয় দলৰ যেতিয়া জনগণ মন গাই থাকে তেতিয়া নেশ্যনেল এই যিটো লগোটো তেওঁৰ হাৰ্টত টাচ হৈ থাকে সাংঘাতিক নহয় জানো এইটো মানে ফিলিং মানে তেতিয়া আপোনাক এটা যেনেকৈ চলজাৰ্ছ যেতিয়া আৰ্মি ৱাৰত যায় যে আপুনি ইয়াত মাৰিব ইয়া মৰিব সেনেকুৱা টাইপ সেইটো আমি যেতিয়া গ্ৰাউণ্ডত যাওঁ সেইটো ফিলিংটো এনেকুৱা মানে আমি যিমান ভিতৰত আছে চব মানে লগাই দিম মানে পুৰা 100% এফৰ্ট দি খেলিম লাগিলে দুখ পাই যাম ইয়া যিয়ে হওক এনেকুৱা ফিলিংটো থাকে মানে এটা যোনটো মানে ক্লাবত ফটককৈ সেইটো বস্তুটো নাহে যোনটো নেশ্যনেল টিমৰ কাৰণে আহে নেশ্যনেল টিমৰ হৈ কাৰ এগেইনষ্টত গ'ল পাইছে আপুনি মই গ'ল পোৱা নাই মই পাকিস্তানৰ এগেইনষ্টত খেলিছোঁ তাত এটা এছিষ্ট পাইছিলোঁ আমি চাফ কাপত আছিলোঁ এইটো বাকী আমি মানে নেশ্যনেল টিমটো আৰু আপুনি যাৰ লগতে খেলক কিন্তু কাৰ লগত খেলা হৈছে মই কাটাৰ পাকিস্তান মালদ্বীপ শ্ৰীলংকা আৰু আছে আৰু মানে থাইলেণ্ড UAE জৰ্ডান মানে যোনটো জৰ্ডান এটা ৱৰ্ল্ড কাপো খেলি আছে চ' ইৰাণ এগেইনষ্টত চ' মানে এইটো এটা ভাল এক্সপিৰিয়েঞ্চ মই তেতিয়া বহুত জুনিয়ৰ আছিলোঁ যেতিয়া মই ফাৰ্ষ্ট নেশ্যনেল টিম কল আপ পালোঁ মই তেতিয়া এৰাউণ্ড 17 या 18 ইয়াৰ্ছত আছিলোঁ তেতিয়া মই ফাৰ্ষ্ট নেশ্যনেল টিমত গৈছোঁ তেতিয়া হলিদা আছিলে মেইন প্লেয়াৰ তেতিয়া মই যেতিয়া ছেত্ৰী ভাইহঁতক মই চাইছোঁ ফাৰ্ষ্ট টাইম মোক এনেকুৱা বিলিভ হোৱা নাই যে মই নেশ্যনেল টিমত আহিছোঁ মই তেখেতৰ লগত ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছোঁ সেইটো ফিলিংটো মানে ফটককৈ মানে আপুনি ৰিয়েলিটিটো ফিল নহয় আপোনাক লাগে আপুনি সপোন এটা চাই আছে নেকি বাট দেন শ্ল'লি আপুনি সেইটো চিটুৱেশ্যনক এডপ্ট কৰি আপুনি আগবাঢ়ে সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ আছিলে মোৰ হয় আমাৰ যিটো বিশ্বকাপৰ এইকেইটা দিন আপোনাক এক্সপাৰ্ট হিচাপে আমি আপোনালোক আলোচনা কৰি আছোঁ যিটো আৰ্জেণ্টিনা সকলোৱে ভাল পায় লিঅনেল মেছি 6খন এইবাৰ বিশ্বকাপ আৰু ইতিমধ্যে 19 গ'ল স্ক'ৰ কৰিছে আৰু ৰোনাল্ডো গ'ল পাইছে গতিকে এমবাপে গ'ল পাইছে অকণমান আৰ্জেণ্টিনা আৰু আমাৰ ফ্ৰান্সৰ টিমটোৰ বিষয়ে অকণমান কওকচোন আৰ্জেণ্টিনা ফ্ৰান্সটো আপুনি চব ষ্টাৰ মানে ফ্ৰান্সততো আপুনি কোনো নিউ কামাৰ নাই মানে চব য়াং আৰু চব
ছুপাৰষ্টাৰ হয় ৱৰ্ল্ডৰ এতিয়া আপুনি এমবাপে ডেম্বেলে যোনটো এতিয়া মাইকেল অলিছে এইটো লাষ্ট 2টা ছিজন বহুত ভাল খেলিছে চ' তাৰপিছত সিহঁতৰ আৰু ফ্ৰান্সতো আৰ্জেণ্টিনাৰ আপোনাৰ মেছি আছেই মানে মেছিটো হিজ ওৱান অফ দ্য গ্ৰেটেষ্ট অফ অল টাইম এতিয়া অলৰেডি আপুনি চাই আছে যে 6 গ'ল মান মাৰি দিছে এণ্ড এতিয়া আপুনি চাওক নট অনলি এমবাপে হালেনো 4 গ'ল মাৰি থৈছে নৰৱেৰ কাৰণে যোনটো নৰৱেক চবে আণ্ডাৰডগ নিচিনা ট্ৰিট কৰি আছে কিন্তু আমি হালেনৰ কথাটো অকণমান পাতিম Yeah. ব্ৰাজিলৰ টিমটোৰ ষ্ট্ৰেংথ কেনেকুৱা ব্ৰাজিলৰ টিমো চব য়াং বাট মই চবক এটা ফেন মমেণ্ট এইটো হয় যে নেইমাৰ আগতে চবকে ফিল হৈ আছিলে যে নেইমাৰ একো অলপ নাপায় নেকি নেইমাৰ ফিট নহয় কিন্তু এতিয়া নেইমাৰ ব্ৰাজিল টিমৰ হৈ আহিছে লাষ্ট মেচ ছাবষ্টিটিউট হৈ আহিছে 72 মিনিটত আহিছে নেকি খেলিবৰ কাৰণে চ' সেইকাৰণে এটা চবে নেইমাৰক ভাল পায় ব্ৰাজিল টিম ক'লে চবৰ মাইণ্ডত ফাৰ্ষ্ট প্লেয়াৰ এটা নেইমাৰে যায় চ' সেইকাৰণে চব আজি ব্ৰাজিলৰ মেচ আছে জাৰ্মানী আৰু স্পেইন টিম কেনেকুৱা জাৰ্মানী স্পেইন ভাল বাট মানে মোৰ মতে চবচে ষ্ট্ৰং টিম এতিয়া ফ্ৰান্সে মানে অন পেপাৰ বাট মই বিচাৰোঁ পৰ্তুগাল চেম্পিয়ন হওক হয় হয় ফ্ৰান্স টিমটো বহুত ষ্ট্ৰং বুলি কৈছে বা স্পেইন টিমত যিটো ইয়ামেলে জামাল আছে গতিকে য়াং টেলেণ্ট আছে কিন্তু তথাপিও বিনীত ৰায় বিচাৰিছে যে এটা পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো তেওঁ CR7 তেওঁৰ এটা ভাল বিদায় হওক হাতত তেওঁলোকে ট্ৰফিটো তুলি লওক নহয় জানো এক্সেক্টলি আৰু বহুত কষ্ট কৰিছে গ'লো পাইছে গতিকে আমি কেৰিয়াৰটো এটাই ট্ৰফি এইটো নাই সেইটো হয় ৱৰ্ল্ড কাপ ট্ৰফিটো নাই যোনটো মেছিয়ে পাইছে যে মই ৰেচপেক্ট মেছিকো কৰোঁ বাট মই বিচাৰোঁ যে এবাৰ ৰনাল্ডোৱে জিকক যাতে তাৰ গোটেই কেৰিয়াৰটো কমপ্লিট হৈ যাওক মানে এটা ফুল মুভি টাইপৰ হয় হয় সাংঘাতিক এই গোটেই ৱৰ্ল্ড কাপত 48 টিম আহিছে গতিকে ইয়াৰ ভিতৰত এতিয়া কুৰাচাও হওক বা কেপ ভাৰ্ডে সৰু সৰু টিম বা আইভেৰী কোষ্টে খেলিছে ইকুৱেডৰে মাৰিছে কিন্তু নিজে মানে কিন্তু তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে কাক ভাল লাগিছে এইবাৰ কোনকেইখন দেশক আপুনি কুৰাচাও কওঁতে আমি থাইলেণ্ডত কিংছ কাপ হৈছিলে আমাৰ সেইটোত কুৰাচাও টিম আহিছিলে আমি সিহঁতৰ এগেইনষ্টত খেলিছোঁ আমাৰ 3টা টিম মাতিছিলে মানে ট্ৰাই নেশ্যন কাৰণে চ' সিহঁতৰ এগেইনষ্টত খেলিছোঁ আপুনি চাওক সিহঁতৰ গ্ৰ'থ সিহঁতে এতিয়া ৱৰ্ল্ড কাপ খেলি আছে এণ্ড আপুনি কেপ ভাৰ্ডে যোনটো মইতো আগতে নামো শুনা নাছিলোঁ বাট সিহঁতি ৱৰ্ল্ড কাপত আহি এনেকুৱা খেলিছে আৰু মই মষ্ট ইম্পৰ্টেণ্টলি সিহঁতৰ কিপাৰ ভজিনা সেইটো ৱৰ্ল্ড কাপৰ পিছৰ পৰা তাৰ কিমান ফলোৱাৰ্ছ আছিলে তাৰপাছত সেইটো এটা মেচৰ পাছত তাৰ ফলোৱাৰ্ছটো কিমান বাঢ়ি গ'ল চ' সেইটো কাৰণে মানে মই সিহঁতকো চিয়াৰ কৰিম মই সদায় মানে বিচাৰোঁ আণ্ডাৰডগ টিম কিবা এটা পাৰফৰ্ম কৰক হয় এইবাৰ 48 টিম আছিলে কিন্তু গতিকে এইবাৰ আমি ডিফাৰেঞ্চ কি পাইছোঁ এইবাৰ বিশ্বকাপ আৰু আগৰ বিশ্বকাপতকৈ এইবাৰ বিশ্বকাপত আপুনি নৰ্মেলি আগৰ বিশ্বকাপখিনিত আপুনি চাব মষ্টলি যোন ষ্ট্ৰং টিম সেইখিনি ওৱান চাইডেডলি মাৰি দিয়ে মানে চবকে কিন্তু এইবাৰ আণ্ডাৰডগ টিমছখিনিও মানে সিহঁতি উভতি আহিছে সিহঁতি দেখাই আছে যে মানে দে কেন ডু ছামথিং বিগাৰ এতিয়া যেনেকৈ নৰৱে লাষ্ট ৱৰ্ল্ড কাপ কোৱালিফাই হোৱা নাছিলে কিন্তু এইটো ৱৰ্ল্ড কাপত আহি সিহঁতি ইজিলি ৰাউণ্ড অফ 32 কাৰণে কোৱালিফাই হৈ গ'ল এতিয়া মই ইমান বিলিভ আছে যে সিহঁতি এতিয়া নেক্সট মেচো ভাল খেলি ৰাউণ্ড অফ 16লৈ উঠিব হয় অকণমান আপুনি নৰৱেৰ হালেনৰ ওপৰত অকণমান কৈ আছিলে কওকচোন কাৰণ এইকেইটা টিমৰ দেখিছোঁ যথেষ্ট তেওঁৰ ছাপৰ্টাৰ আছে হালেনতো তাত অকল হালেন নহয় এটা সিহঁতৰ আৰ্চেনেলৰ কেপ্টেইনো আছে মাৰ্টিন অডেগাৰ্ড চ' তেখেতেও বহুত ভাল প্লেয়াৰ মানে এটা ভাল প্লে মেকাৰ হয় আৰু প্লাছ আপোনাৰ এইটো চৰ্লট আছে যোনটো এথলেটিকো মাড্ৰিডত খেলে চৰ্লট তাৰপিছত মেইন প্লেয়াৰ হয় হালেন সি মেন চিটি হৈও বহুত ভাল খেলিছে কিমান গ'ল মাৰি থৈছে এতিয়া ৱৰ্ল্ড কাপতো বিশ্বকাপতো সেই 4 গ'ল মাৰি থৈছে আৰু সি এটা মনষ্টাৰ হয় মনষ্টাৰ মিনছ লাইক তাৰ এটা হাংগাৰ আছে গ'ল মাৰা চ' সেইটো কাৰণে সি মানে সদায় গ'লটো পাই যায় চ' মই ইমান বিলিভ কৰোঁ যে নৰৱে এবাৰ আৰু কিবা ভাল কৰিব ৱৰ্ল্ড কাপত হয় আমি আটাইকেইটা দলৰ বিষয়ে অকণমান সময়তে ভাল ধৰণে কথা পাতিলোঁ এতিয়া বিনীতৰ কিছু ফুটবলৰ এছাইনমেণ্ট আছে তেওঁ বাহিৰলৈ যাব গতিকে উভতি অহাৰ পিছত আমি আকৌ বিশ্বকাপৰ বিষয়ে কথা পাতিম বিনীত বেষ্ট হয় থেংক ইউ ছ' মাছ